নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল পাৰ্চত জেপত তেজাৰীত বহুত পইচা আছে, কিন্তু পইচাবোৰ আমি ধৰি ৰাখিব নোৱাৰোঁ। পইচাবোৰ সোনকালে শেষ হৈ যায়। তাৰ বাবে মই আপোনালোকৰ ওচৰলৈ এই 4টা বস্তু লৈ আহিছোঁ। কেনেকৈ আমি আমাৰ পাৰ্চত জেপত তেজাৰীত পইচা ধৰি ৰাখিব পাৰি, তাৰ ওপৰত এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ মই আগবঢ়াই দিছোঁ। প্ৰথম বস্তুটো হৈছে পাৰ্চত জেপত কেতিয়াও মৃতকৰ ফটো ৰাখিব নালাগে। পাৰ্চত জেপত যদি মৃতকৰ ফটো ৰখা হয়, তেতিয়াহ'লে আমি যিমান পইচা ঘটিলোঁ সেই পইচাবোৰ সোনকালে আমাৰ হাতৰ পৰা শেষ হৈ যায়। দ্বিতীয় বস্তুটো হৈছে ঘৰত কেতিয়াও বাদুলি বাঁহ ল'ব দিব নালাগে। বাদুলি ঘৰৰ ভিতৰত বাঁহ ল'লে বা ঘৰৰ ভিতৰত সোমালে আমাৰ জেপত পাৰ্চত তেজাৰীত থকা পইচাবোৰ সোনকালে শেষ হৈ যায়। তৃতীয় বস্তুটো হৈছে মধুমহ। মহ কেতিয়াও ঘৰৰ ভিতৰত বাৰান্দাত বাঁহ ল'ব দিব নালাগে বা মহৰ চাক ক'ৰবাৰ পৰা আনিও ঘৰত ৰাখি থ'ব নালাগে। এই বস্তুকেইটা ঘৰত যদি ৰখা হয়, তেতিয়াহ'লে আমি যিমান পইচা ঘটিলেও আমাৰ পাৰ্চৰ পৰা, আমাৰ জেপৰ পৰা, আমাৰ তেজাৰীৰ পৰা অতি সোনকালে আমাৰ পইচাবোৰ শেষ হৈ যায়। চতুৰ্থ বস্তুটো হৈছে আমি কেতিয়াও শোৱাৰ আগত পইচা হিচাপ কৰিব নালাগে। পইচা যদি শোৱাৰ আগত হিচাপ কৰা যায়, তেতিয়াহ'লে আমাৰ পাৰ্চৰ পৰা, আমাৰ জেপৰ পৰা, আমাৰ তেজাৰীৰ পৰা সোনকালে পইচাবোৰ ওলাই যায়। আজি মোৰ ভিডিঅ'টোত কেনেকৈ আমি পইচা জমা কৰিব পাৰি, সেই ওপৰত এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। যদি আপোনালোকৰ ঘৰত এই 4বিধ বস্তু আছে, আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকৰ ঘৰৰ পৰা আঁতৰাই দিব। মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে? মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, ভিডিঅ'টো লাইক এটা কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।